কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৮তম স্বাধীনতা দিৱস উদযাপন। কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কৈৰিডল গান্ধী খেলপথাৰত উদযাপন কৰা হয় দেশৰ ৭৮তম স্বাধীনতা দিৱস। প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰি পতাকা উত্তোলন কৰে অতিৰিক্ত জিলা আয়ুক্ত তথা কলিয়াবৰ মহকুমাধিপতি লিজা তালুকদাৰে। স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষী, NCC কেডেটৰ লগতে কলিয়াবৰৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰাৰ লগতে মুক্তিযোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা জনায় কলিয়াবৰ মহকুমা প্ৰশাসনে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। প্ৰতিকূল বতৰকো নেওচি অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত বহু সংখ্যক স্থানীয় লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ। মাননীয় চিকিৎসকে কলিয়াবৰ মহোদয় জ্ঞাপন কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহকুমাটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত এইগৰাকী মেধাৱী ছাত্ৰী শ্ৰী অংকিতা ছেত্ৰী। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা শ্ৰীযুত আকাশদ্বীপ কাকতি মাননীয় চক্ৰ বিষয়া কলিয়াবৰ মীনা কুমাৰী মণ্ডলক অভিনন্দন জনালে আৰু গোটেই ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দনৰ ব্যৱস্থা চক্ৰ বিষয়া কলিয়াবৰে এছিষ্টেণ্ট কমিশ্যনাৰ কলিয়াবৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক অভিবাদন আৰু শুভেচ্ছা জনালোঁ। এই শুভ মুহূৰ্তত শ্ৰদ্ধা নিবেদন কৰিছোঁ মহামানৱ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, মংগল সিং পাণ্ডে, ভগত সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদৰ দৰে জ্ঞাত অজ্ঞাত মহান স্বাধীনতা সেনানীসকললৈ যাৰ চৰম আত্মবলিদান আৰু ত্যাগৰ ফলত আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ। মহাত্মা গান্ধীজীৰ নেতৃত্বত ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে অহিংসা নীতি মূল অস্ত্ৰ হিচাপে লৈ সংগ্ৰাম কৰি ভাৰতবাসীয়ে স্বাধীনতা লাভ কৰিলে। এইদৰে ভাৰতবাসীয়ে বিশ্বৰ ইতিহাসত এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। এই সুযোগতে মই শ্বহীদ গংধৰ কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, পিয়লি বৰুৱা, সুফল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকনি, তলিৰাম কোঁৱৰ, কুশলী নাথ, তিলক ডেকা, বলাই ফুল, হেমৰাম পাটৰ, সোণালী বৰদলৈ, ৰতন কছাৰীকে ধৰি খ্যাত অখ্যাত শ্বহীদ তথা স্বাধীনতা সংগ্ৰামীসকললৈ আজিৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ।